প্ৰেইজ দ্য লৰ্ড। মই আপোনালোকৰ কাৰণে এটা বাক্য পাঠ কৰিম আৰু সেইটো হৈছে হবকুক 3:17 পৰা 19 পদলৈকে মই পাঠ কৰিম আৰু বাক্যই কি কৈছে আমি সকলোৱে মন দি পেলাই শুনিম। প্ৰেইজ দ্য লৰ্ড। ইয়াতে এনেকৈ কৈছে 17 পদত, কিয়নো যদিও ডিমৰু গছ নুফুলিব বা দ্ৰাক্ষালতাত গুটি নালাগিব, যদিও জিত বৃক্ষৰ ফল নধৰিব আৰু পথাৰবোৰে শস্য উৎপন্ন নকৰিব, যদিও গঁৰালৰ পৰা ভেড়াজাক উচ্ছন্ন কৰা হ'ব আৰু গোহালিত গৰু জাক নহ'ব, তথাপি মই জিহুৱাত আনন্দ কৰিম, মোৰ ত্ৰাণকৰ্তা ঈশ্বৰত মই উল্লাস কৰিম। প্ৰভু জিহুৱাই মোৰ শক্তি, তেওঁ মোৰ হৰিণীৰ ঠেং যেন কৰিছে, মোৰ ওখ ঠাইবোৰেদি গমন কৰাব। আমেন। ইমান ধুনীয়া বাক্য হয় না। হবকুক একদম সাহসেৰে ক'ব পাৰিছে যে যদিও মোৰ ঘৰতে খাবলৈ থাকক বা নাথাকক, তথাপিও মই জিহুৱাত আনন্দ কৰিম বুলি কৈছে, কাৰণ প্ৰভু মোৰ শক্তি হয় বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। ইমান ধুনীয়া বাক্য হয় না। কাৰণ কেতিয়াও বাইবেলতে এনেকৈ কৈছে যে যিজনে ঈশ্বৰৰ ফালে দৃষ্টি কৰে বা ঈশ্বৰৰ ফালে চায়, তেওঁ কেতিয়াও লাজত নপৰিব বুলি কৈছে। আৰু লাজত যেতিয়া পৰিবলৈ আমাক নিদিয়ে, ঈশ্বৰে তেনে আমাক ভোকত ৰাখিব। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰে আমাক কেতিয়াও ভোকত নাৰাখে, সকলো সময়তে আমাক তৃপ্ত হোৱাকৈ ঈশ্বৰে আমাক আহাৰ যোগাব। প্ৰেইজ দ্য লৰ্ড। এই বাক্যৰ যোগেদি ঈশ্বৰে আমাক সকলোকে আশীৰ্বাদ কৰক। আমেন।